Hello students, আজি আমি বৃত্ত অনুশীলনীটোৰ কোশ্চেন নাম্বাৰ উদাহৰণৰ very important কোশ্চেন এটা আলোচনা কৰিম। উদাহৰণৰ 2 নম্বৰ কোশ্চেন। উদাহৰণ 2। উদাহৰণৰ 2 নম্বৰ কোশ্চেনটো তোমালোকে চাবা, এইটো আছে আমাৰ উদাহৰণৰ 2 নম্বৰ কোশ্চেনটো। মই কোশ্চেনটো লিখিছো ইয়াতে। প্ৰমাণ কৰা যে এটা বহিৰ্বিন্দু টিৰ পৰা ও কেন্দ্ৰযুক্ত এটা বৃত্তলৈ টিপি আৰু টিকিউ দুডাল স্পৰ্শক টনা হ'ল। এইটো বহিৰ্বিন্দু টিৰ পৰা টিপি আৰু টিকিউ দুডাল স্পৰ্শক টনা হ'ল। প্ৰমাণ কৰা যে কি প্ৰমাণ কৰিব দিছে, পি টি কিউ এইটো কোণ ইজুকেল টু ও পি কিউ। এইটো অকেন্দ্ৰীয় বৃত্ত দুডাল স্পৰ্শক টিপি আৰু টিকিউ। প্ৰমাণ কৰিব লাগে পি টি কিউ কোণটো ও পি কিউ এইটো কোণৰ 2 গুণ হ'ব লাগে। এই কোণটো ইয়াৰ 2 গুণ, এইটো আমি প্ৰমাণ কৰিব লাগে। আচ্ছা, আমি বিশেষ উত্তৰ লিখছো ইয়াৰ পৰা। অকেন্দ্ৰযুক্ত বৃত্তৰ বহিৰ্বিন্দু টিৰ পৰা বৃত্তলৈ টনা দুডাল স্পৰ্শক টিপি আৰু টিকিউ, য'ত পি আৰু কিউ স্পৰ্শবিন্দু। প্ৰমাণ কৰিব লাগে যে পি টি কিউ ইজুকেল টু ও পি কিউ। তোমালোকে এইটো এনেকা কৰিও লিখিব পাৰা, বা প্ৰশ্নটো যেনেকা লিখা আছে ঠিক তেনেকা কৰিও লিখিব পাৰিবা, ইয়াতে কোনো অসুবিধা নাই। এতিয়া প্ৰমাণ কৰিব হলে আমি ইয়াতে লিখিছো কি, আমি জানো যে বৃত্তৰ স্পৰ্শকে স্পৰ্শবিন্দুৰ মাজেৰে যোৱা ব্যাসাৰ্ধৰ লগত লম্ব হয়। হয়, তেতিয়াহ'লে আমি ইয়াতে লিখিব পাৰো ও পি লম্ব টিপি। ঠিক আছে। তেতিয়াহ'লে আমাৰ এই কোণটো চাবা, এই কোণটো টি পি এইটো ও পি টি কিমান হ'ব, 90 ডিগ্ৰী। এইটো আমি লিখিলো। ঠিক আছে, এইটো আমি 1 নম্বৰ দিম। এতিয়া ত্ৰিভুজ টি পি কিউৰ পৰা টিপি ইজুকেল টি কিউ, কিয় বহিৰ্বিন্দুৰ পৰা টনা স্পৰ্শকবোৰ সমান। বহিৰ্বিন্দুৰ পৰা টনা স্পৰ্শকবোৰৰ দৈৰ্ঘ্য সমান হয়। যদি দুটা বাহু সমান হৈছে, ত্ৰিভুজটো দুটা বাহু কিয় সমান, কাৰণ বহিৰ্বিন্দুৰ পৰা টনা স্পৰ্শক দুটা। তো ত্ৰিভুজৰ পৰা আমি গম পাওঁ যে যদি এটা ত্ৰিভুজৰ দুটা বাহু সমান হয়, যি কাৰণতে হওক, তেতিয়াহ'লে তাৰ বিপৰীত কোণবিলাক কি হ'ব, সমান হ'ব। তেতিয়াহ'লে ইয়াতে কোণটো কি আছে, টি পি কিউ, এই কোণটো, এই কোণটোৰ কথা কৈছো। আৰু এইটো কোণ টি পি কিউ ইজুকেল পি কিউ পি, কিয় সমান বাহু সমান বাহুৰ বিপৰীত কোণ হৈছে। এতিয়া আমি কি কৰিম, ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি কিমান হয়, 180 ডিগ্ৰী হয়। এতিয়া আকৌ ত্ৰিভুজ টি পি কিউৰ পৰা আকৌ ত্ৰিভুজৰ তিনিটা কোণ লিখিম। টি পি কিউ, টি কিউ পি আৰু পি টি কিউ 180 ডিগ্ৰী। এতিয়া চোৱা, এই দুটা কোণ সমান সমান আছে, তেতিয়াহ'লে আমি
টি পি কিউ কোণটো লিখিম এই টি কিউ পি টো আমি টি পি কিউ বনাই দিম এই দুটা সমান তো ইয়াৰ সলনি আমি এইটো লিখি দিম ইয়াতে পি টি কিউ এই দুটা কোণ যোগ কৰিলে কি হ'ব 2 TPQ plus PTQ is equal 180 ডিগ্ৰী এইটো আমি ইফালে লৈ আহিলোঁ দুইটো ইফালে লৈ যাম হাফ হৈ যাব এইটো কৰি এতিয়া প্ৰশ্ন হ'ব পাৰে যে TPQ কোণটো TQ কোণৰ TQP কোণৰ সমান তো আমি ইয়াৰ সলনি এইটো লিখিছোঁ এতিয়া প্ৰশ্ন হ'ব পাৰে যে স্যাৰ তোমালোকৰ প্ৰশ্ন হ'ব পাৰে যে আমি এইটোৰ সলনি এইটো কোণ কিয় লিখিব নোৱাৰোঁ ইয়াতে লিখিব পাৰোঁ কিন্তু আমি লিখা নাই আমি কিউৰ সলনি পি কোণটো লিখিছোঁ কিয় লিখিছোঁ আমাৰ এই ভাগটোৱে প্ৰয়োজন আছে এইটো ভাগৰ আমাৰ প্ৰয়োজন নাই ইয়াতে চাব আমাৰ লাগিব কোনটো কোণ টি কোণটো পিটি এই কোণটো লাগিব আৰু এইটো কোণটো আছে চোৱা কোণটো অ পি কিউ কাৰণ এই কোণটোৰ প্ৰয়োজন আছে আমাৰ এইটো কোণৰ প্ৰয়োজন নাই এইকাৰণে কিউৰ সলনি আমি পি কোণটো লিখিছোঁ সেইটোতে কোণ আমি যোগ কৰি দিছোঁ 2 হ'ল PTQ হ'ল এইটো আমি ৰাখিলোঁ এতিয়া এইটো এইফালে লৈ গ'লোঁ দুইটো পূৰণ হৈ আছে হৰণ কৰি দিলোঁ এইটো আমি নাম্বাৰ দিলোঁ 2 নম্বৰ এতিয়া আমি কি কৰিম এইটো এতিয়া আমাৰ কি কোণ লাগে আমাৰ চোৱা এইটো এই কোণটো আমাৰ প্ৰমাণটো চাবা এইটো প্ৰমাণ কৰিব দিছে আমি কেনেকৈ লিখিম এতিয়া আমি ইয়াৰ ওপৰতে নজৰ কৰিব লাগিব আমাৰ এইটো কোণ ওলাম আমি এতিয়া লিখিম আমি এতিয়া চোৱা OPQ লিখিলোঁ OPQ এই কোণটো এই যে হোৱাইট হৈ আছে বগা কোণটো এইটো লিখিছোঁ কেনেকৈ কৰি ওলাম এইটো আমি যদি গোটাই কোণটোৰ পৰা 90 ডিগ্ৰী কোণৰ পৰা এই কলা কোণটো বিয়োগ কৰি দিওঁ এই বগা কোণটো ওলাব গোটাই কোণটোৰ পৰা এইটো 90 ডিগ্ৰী কোণ ইয়াৰ পৰা এই কলা কোণটো যদি কৰি ৰাখিছোঁ এইটো বিয়োগ কৰি দিলে আমাৰ এই বগা কোণটো ওলাব এইটো লিখিম এনেকা OPT minus TPQ এইবাৰ চোৱা OPT মানে 90 ডিগ্ৰী এইটো আছে 1 নম্বৰত চোৱা আৰু TPQ মানে কি আছে যেটো 1/2 180 minus PTQ 90 ডিগ্ৰী 180 ডিগ্ৰী PTQ 90 ডিগ্ৰী এইটো বিয়োগ কৰি দিলোঁ 90 PTQ এবাৰ আমি ব্ৰেকেট উঠাই দিওঁ মাইনাছ মাইনাছ প্লাছ হৈ যাব 1/2 PTQ 1/2 PTQ 90 কেনসেল হৈ গ'ল এইটো আমি আনি এটা লিখি দিম OPQ বজ্ৰ পূৰণ কৰি দিয়া দুইটো ইয়াৰ লগত পূৰণ কৰি দিয়া সো আমাৰ প্ৰমাণটো হৈ গৈছে PTQ is equal to OPQ আমি এটা লিখিব পাৰোঁ PTQ is equal to OPQ প্ৰমাণ হৈ গ'ল আমাৰ এটোৱে প্ৰমাণ কৰিব দিছিল এনে এখন আমি এটা প্ৰমাণ কৰিব লাগে তাৰ আৰু তোমালোকে তো বুজি পাইছা তো আমি তো কি প্রমাণ করব দিছিল আমাক যে PTQ এই কোণটো
2OPQ OPQ এই কোণটো 2 গুণ প্ৰমাণ কৰিব লাগে তাৰ কাৰণে আমি প্ৰথমে লিখছো কি বৃত্তৰ স্পৰ্শকে স্পৰ্শবিন্দুৰ মাজেৰে যোৱা ব্যাসাৰ্ধৰ লগত লম্ব তেতিয়াহলে OP লম্ব TP হ'ব তেতিয়াহলে OPT এটো কিমান হ'ব 90 ডিগ্ৰী হ'ব তাৰপিছত আমি কি লিখিছো এখিনি আমাৰ এক নম্বৰ আমি লিখি ৰাখিলো তাৰপিছত আমি এটো চাইছো ত্ৰিভুজ TPQ এই ত্ৰিভুজটো লৈছো লিখাৰ পিছত আমি কি লিখিছো TP TQ কিয় বহিৰ্বিন্দুৰ পৰা টনা স্পৰ্শকবোৰৰ দৈৰ্ঘ্য সমান যদি এটো দৈৰ্ঘ্য সমান হয় তো ত্ৰিভুজৰ বাহু দুটা সমান হ'ল যদি বাহু দুটা সমান হ'ল ইয়াৰ বিপৰীত কোণ দুটা কি হ'ব সমান হ'ব কলা কৰি দিয়া কোণটো এটো সমান হ'ব এটো লিখিছো তাৰপিছত আমি আকৌ ত্ৰিভুজৰ পৰা ত্ৰিভুজৰ তিনটা কোণৰ সমষ্টি কিমান 180 ডিগ্ৰী এটো কোণ লিখিছো এটো কোণ লিখিছো এটো কোণ লিখিছো যেহেতু P কোণ Q কোণ সমান এই কাৰণে আমি Q ৰ হলনি P কোণটো লিখিছো আমাৰ Q কোণটোৰ প্ৰয়োজন নাই এই কাৰণে Q কোণটো হলনি কৰি আমি P কোণটো লিখিছো আমি লিখিব পাৰিম কাৰণ এই দুটা কোণ সমান বুলি দিয়া আছে এতিয়া এই দুটা কোণ যোগ কৰিলে দুটা হ'ব আমি এটা লিখিছো এটো লিখি দিছো ইয়াৰ পিছত আমি এটো এফালে লৈ গৈছো দুইটো এফালে লৈ গৈছো হাফ হৈ যাব 2 নম্বৰ এতিয়া আমি এটা লিখিছো এটো সোৱা লিখা এটো কেনে কৰি লিখিলো আমি এটো কোণ পৰা আহিল এটো বুজি পাব লাগিব আমাৰ কি ওলাব দিছে এটো চাবা ইয়াতে PTQ কোণ = 2OPQ আমাৰ এই কোণটো আমি ওলাম ইয়াৰ প্ৰমাণ কৰিম এটো কোণ ওলাব লাগে এটো লিখিছো এটো OPQ এই কোণটো এটা এই কোণটো ওলাম কেনেকৈ ওলাম গোটাই কোণটোৰ পৰা 90 ডিগ্ৰী কোণটোৰ পৰা আমি এই কলা কোণটো বিয়োগ কৰি দিম এটো কোণটো বিয়োগ কৰি দিম তেতিয়ালে এটো ওলাব লিখিছো তাৰপিছত OPT আমাৰ 90 ডিগ্ৰী কোণৰ পৰা পালো 1 নম্বৰৰ পৰা পালো 1 নম্বৰৰ পৰা লিখি দিম TPQ আমি কি লিখিছো এটো লিখিম কোৰ পৰা পালো এটো আমি 2 নম্বৰৰ পৰা পালো তাৰপিছত আমি এটো ব্ৰ্যাকেট উঠাই দিছো 1/2 * 180 - 1/2 * PTQ দুই দি হৰণ কৰিছো 90 ডিগ্ৰী নেক্সট ব্র্যাকেটটো উঠাইছো -90 মাইনাস প্লাস হল 90 ক্যান্সেল হল 1/2 PTQ দুটো এফালে লৈ আহিলো বজ্ৰপূৰণ কৰি দিলো আমাৰ आंसर ওলাই গ'ল প্ৰুফ তেনে কৰি আমি উদাহৰণৰ 2 নম্বৰ কোশ্চেনটো সমাধান কৰিব লাগে তো আশা কৰো তোমালোকে এটো বুজি পাইছা আমি আজি ইটোৱে কৰিলো এটো ইম্পৰ্টেন্ট কোশ্চেন হয় তোমালোকে এটো ভালকৈ প্ৰেক্টিস কৰিবা নেক্সট ডে আমি আৰু নেক্সট কোশ্চেন আলোচনা কৰিম